এইটো কি হয় আপোনালোকে চাগে দেখি গম পাইছে এইটো কি বস্তু হয়। আৰু এইটো মোৰ ইনকুবেটৰটো মোৰ প্ৰায় 10 মাহমান হৈ গ'ল। এইটো মই ইউজ কৰি আছোঁ। আৰু এইবিলাক ফিটিং কৰাবিলাক মই এতিয়া আপোনালোকক দেখুৱাব নোৱাৰিম, কাৰণ মোৰ আগতে ফিটিং হৈ গ'ল। এতিয়া মই কেৱল কথাখিনিহে আপোনালোকক ক'বলৈ বিচাৰিছোঁ। মই কেনেকৈ কি ধৰণে এই মেচিনটো বৰ্ডখন মই ইয়াত ফিটিং কৰিলোঁ। এই বৰ্ডখনত তিনিটাহে ছেটিং কৰিব লাগে। ছেটিং হৈছে হাই টেম্পাৰেচাৰ আৰু ল' টেম্পাৰেচাৰ। তাৰপৰা 3 নম্বৰ হৈছে C আৰু H অপশ্যন। প্ৰথম 1 নম্বৰটো হাই টেম্পাৰেচাৰটো ছেট কৰিব লাগে। হাই টেম্পাৰেচাৰ লাইটটো কিমানত লাইটটো অফ, আৰু এইটো হৈছে ল' টেম্পাৰেচাৰ ছেট কৰিব লাগে। যেতিয়া টেম্পাৰেচাৰটো কমি আহিব, তেতিয়া আকৌ পুনৰ লাইটটো জ্বলিবলৈ কিমান টেম্পাৰেচাৰ লাগিব সেইটোকে ছেট কৰিব লাগিব ইয়াত। তাৰ পাছত কুল আৰু হাই বুলি দুটা অপশ্যন থাকে। C আৰু H সেই দুটা অপশ্যনটোকে মিলাই পিনি ছেট কৰিব লাগিব। মিলাব লাগিব বা ঠিক কৰিব লাগিব, তেতিয়াহে ইয়াৰ ভিতৰৰ লাইটটো জ্বলিব। দেখা পোৱা নাই, আন্ধাৰ হৈ গৈছে। মই লাইটটো জ্বলাই দিছোঁ। প্ৰথমে হাই টেম্পাৰেচাৰটো ছেট কৰিব লাগিব। এয়া বুটামকেইটাৰ কথাহে কৈ আছোঁ। এই বুটামকেইটাৰ কথাহে কৈ আছোঁ। এই যিটো 3টা বুটাম আছে, মই এইটো প্ৰথমৰটো ক'লোঁ। এতিয়া মই এই মাজৰ বুটামটোৰ কথা ক'ম। মোৰ অলপমান অসুবিধা হৈ আছে লাইটৰ কাৰণে। এইটো প্ৰথমৰ বুটামটো এবাৰ টিপাৰ পিছত 37.8 কৰি 37.8 কৰি ল'ব লাগে। এইটো এবাৰ টিপি ইয়াতে 37.8 কৰি ল'ব লাগে। তাৰ পৰা এই মাজৰ বুটামটো টেপিলে ই বাঢ়িব। তাপ হেৰিটো টেম্পাৰেচাৰটো বাঢ়িব। আৰু এইটো যিটো ৰাইটত আছে, এই বুটামটো টেপিলে কমিব। এনেকৈ টেপি 37.8 কৰি ল'ব লাগিব। যেতিয়া 37.8 ইনকুবেটৰত ভিতৰত যেতিয়া এই তাপমাত্ৰাটো বাঢ়িব, তেতিয়া লাইটটো নিজেই অফ হৈ যাব। আকৌ জ্বলিব। এনেকুৱা আৰু জ্বলিব, নুমাব, জ্বলিব, নুমাব, এনেকুৱা হৈ থাকিব আৰু। তাৰপিছত 2 নম্বৰ ল' টেম্পাৰেচাৰটো ছেট কৰিব লাগিব। এতিয়া ল' টেম্পাৰেচাৰটো কিমান তলত নামি আহিলে লাইটটো পুনৰ আকৌ জ্বলিব। তাৰ কাৰণে এইটো লেফ্ট ছাইডত থকা এই বুটামটোত অলপ সময় এনেকৈ টেপি ৰাখিব লাগিব। অলপ সময়। যেতিয়া এইটো টেপি ৰাখোঁতে ইয়াত এইটো টেপি থাকোঁতে PO ওলাব। আৰু সেই PO ওলোৱাৰ লগে লগে এই মাজৰ বুটামটো এবাৰ টিপিব লাগিব। এই যিটো মাজৰ বুটাম আছে এইটো। তেতিয়া ইয়াত P1 ওলাব। আৰু P1 ওলোৱাৰ লগে লগে আকৌ এই লেফ্ট ছাইডৰ বুটামটো আকৌ এবাৰ টিপি দিব লাগিব। আৰু তেতিয়া ইয়াত যিকোনো এটা লগে লগে যিকোনো এটা নম্বৰ ওলাব।
আৰু এই নম্বৰটোৰ তলত মানে ইয়াত মানে নম্বৰটোৰ তলত এইটো মাজৰটো আৰু এইটো ৰাইট ছাইডৰ এই দুটা বুটাম তিনিটাৰে মানে এইটো নহয় এইটো মাজৰটো আৰু ৰাইট ছাইডৰটো এই দুটাত মানে টেপি মানে যিকোনো নম্বৰ 4 বা 5 মানে এনেকৈ এই যিকোনো নম্বৰ মানে ইয়াত মানে এটা মানে ইয়াত ৰাখিব লাগে আৰু মইতো ইয়াত মানে 4 ৰাখিছোঁ। আৰু এই মেচিনটো মানে যেতিয়া কিনি অনা যায় তেতিয়া মানে সেই নম্বৰটো মানে অলপ বেলেগ ধৰণে থাকে। যেতিয়া আমি মানে এই মানে হাই টেম্পাৰেচাৰটো আমি যেতিয়া প্ৰথমতে যেতিয়া ছেট কৰিছিলোঁ আমি কিমান 37.8 আৰু সেইটো মানে ছেট কৰাৰ পিছত 37.8 টেম্পাৰেচাৰটো মানে ইয়াৰ ভিতৰত মানে সোমোৱাৰ মানে লগে লগে লাইটটো নুমাই যাব। আৰু ল' টেম্পাৰেচাৰটো আমি 4 মানে তেতিয়া মানে 4টো মানে যেতিয়া কমি আহিব তেতিয়া মানে লাইটটো মানে পুনৰ মানে নিজেই মানে আকৌ লাইটটো মানে জ্বলি যাব। এনেকৈ মানে লাইটটো অফ হ'ব অন হ'ব অফ হ'ব অফ